নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিছিলোঁ, সেইটো হ'ল চৰকাৰী চাকৰি। বিভিন্নজনে বিভিন্ন কমেণ্টছত মোৰ পৰা জানিব বিচাৰিছে, কিন্তু কথা হ'ল কি তেনেকৈ লিখিলে বা তলত দিলে বস্তু এটা ক্লিয়াৰ নহয়, কাৰণ সেনেকুৱাকৈ চোৱাটো সহজ বিষয়বস্তু নহয়। কাৰণ সাধাৰণতে কুণ্ডলী এখন বিচাৰ কৰি কোৱাটো বেছি ভাল। অৰ্থাৎ যদি আপোনাৰ জন্ম চন বা তাৰিখ, সময়, ক'ত জন্ম পাইছে, এই বিষয়বস্তু সম্পূৰ্ণ ডাটাটো জানিলেহে কুণ্ডলী এখন বিচাৰ কৰি কোৱাটো সুবিধাজনক হয়। কাৰণ বহুত কথা আহি পৰে তাত, আপোনালোকক মই কৈছোঁ। গতিকে সেই বিষয়টো সেনেকুৱা। তথাপিতো বহুতে আৰু যিহেতু মানে আপোনালোকে যিটো শুনিছে তথাপিও চাব কৈছোঁ, লামচাম নিজে কিছু আভাসটোহে মই কৈছোঁ। আপোনালোকে গোটেইখিনি নোৱাৰে, সেইটো ময়ো জানো। কিছু এটা আভাসটো পাব পাৰে কুণ্ডলী এখন। কাৰণ যিহেতু ৰাশি চক্ৰত গ্ৰহ অৱস্থান বিভিন্ন ঠাইত চাই দিয়া থাকে। মই আগতে কৈছোঁ যে চাকৰি যুগত মুখ্য ভূমিকা গ্ৰহণ কৰা গ্ৰহকেইটা হ'ল সেয়ে মেইনলি ৰবি চৰকাৰী চাকৰি। কাৰণ মান সন্মান মৰ্যাদা ৰবিৰে মানে আহি যায়। সেইদৰে বৃহস্পতিও আহি যায়। বৃহস্পতি হ'ল আপোনাৰ জ্ঞান অৰ্থ সম্পদৰ লগত ৰিলেটেড হৈ থাকে। ঠিক সেইদৰে আপোনাৰ শনি থাকে। শনি মই কৈছোঁ যে শনি থাকিলে আপোনাৰ বিশেষকৈ যিটো দাসত্ব বুলি কয় তাৰ লগত ৰিলেটেড হৈ থাকে, পৰিশ্ৰমৰ লগত ৰিলেটেড হৈ থাকে মূল কথা। ঠিকদৰে মংগলো থাকি যায়। সাহস লাগিব যিকোনো কৰ্ম কৰিব লগা হ'লে। ঠিক এনেকুৱা বহুত কথা আহি পৰে। এইটো বিষয়বস্তুটোৰ লগত বেছি মই নাযাওঁ, সেইখিনি মই কৈ দিলোঁ। গতিকে আজি মই আপোনালোকক আন এটা বিষয়বস্তুৰ ওপৰত ক'ম, ঠিক সেনেকুৱা বিষয়বস্তু, কিন্তু এই বিষয়বস্তুটো এটা খুব ইম্পৰ্টেণ্ট। যেতিয়া এজন জাতকৰ কৰ্ম নিৰ্ধাৰণৰ ওপৰত আলোচনা কৰা যায়, তেতিয়া আমিতো কৈছোঁ দশম স্থান। অকল দশম স্থানত কৰ্ম নিৰ্ধাৰণ কৰিলেই হ'ব জানো? নহয়, তাতো কিন্তু এটা হৈ আছে। গতিকে সেই বিষয়বস্তুৰ ওপৰতে মই আপোনালোকৰ আলোচনা কৰিম, যিটো বিষয়বস্তু আপোনালোকে নিজেও চাব পাৰিব। সেইটো হ'ল আপোনালোকক মই কৈ দিছোঁ যে আমাৰ কুণ্ডলীত 5টা গ্ৰহ অৱস্থাত অতি ইম্পৰ্টেণ্ট হৈ থাকে। 5টা গ্ৰহ এজন জাতকৰ চাকৰি হওক বা ভাল ৰোজগাৰ